সো আজিৰ টপিকটো হৈছে কি এগেইন ম্যাগনেটিক ফোর্স এতিয়া ইয়াৰ আগৰ যোনটো মোৰ ক্লাস আছিল তাতো আমি ম্যাগনেটিক ফোর্সে পঢ়িছিলো বাট সেই ম্যাগনেটিক ফোর্স আমি যে পঢ়িছিলো ফর্মুলাটো কি আছিল মনত আছে নে F equals to QVB sin theta বা যদি আমি তাক ভেক্টৰিকেল লিখিব যাও কেনেকৈ লিখিছিলো F vector equals to I into inside bracket V cross B হল সো সেই ফর্মুলাটোত আমি কাৰ মানে হেতু ফর্মুলা আমি ফোর্সৰ কাৰ কাৰণে পাইছিলো মুভিং চার্জ এটাৰ কাৰণে পাইছিলো মই অকমান আকৌ ৰিপিট কৰি দিছো ধৰা এটা জায়গাত কি আছে ইউনিফর্ম এটা কি আছে ম্যাগনেটিক ফিল্ড আছে সো সেই ইউনিফর্ম ম্যাগনেটিক ফিল্ড থকা জায়গা এটা সাপোজ মই এটা চার্জ পার্টিকেল লৈছো বা চার্জ পার্টিকেলটো মই কি কৰিছো মুভ কৰাইছো সো তেনেকুৱা মুভিং চার্জ পার্টিকেল এটাই এই অকমান আগত মই যোনটো ফর্মুলা কলো যদি আমি স্কেলাৰ ফৰ্মত কওঁ কি হ'ব F equals to QVB sin theta সো আমি হেটা আমি ফোর্সৰ ম্যাগনেটিক ফোর্সৰ আমি ফর্মুলা পাইছিলো সো আজিও আমি কি পঢ়িব গৈ আছো ম্যাগনেটিক ফোর্সে পঢ়িব গৈ আছো ইয়েস মানে আমি এই হেডিংটো দেখি গম পাই গলো যে ম্যাগনেটিক ফোর্স দুটা নেকি আনসার ইজ ইয়েস আমি ম্যাগনেটিক ফোর্স দুটা পাম মানে সো ইলেক্ট্রিক ফোর্স এটা আছিল বাট সদায় ম্যাগনেটিক ফোর্স আমি দুটা পাম এটা কাৰ কাৰণে পাম যোনটো আমি আগৰ ক্লাছত পঢ়িছিলো যে ম্যাগনেটিক ফোর্স ডিউ টু এ মুভিং চার্জ আৰু আজিও আমি কৰিম কি ম্যাগনেটিক ফোর্স বাট আমি কাৰ কাৰণে পাম আজি যে ম্যাগনেটিক ফোর্স ডিউ টু এ কন্ডাক্টৰ হেভিং কারেন্ট মানে আজি আমি কি লম যে এটা বস্তু আমি কমন থাকিব যে আজিও আমি কি লম এনেকুৱা এটা স্পেস কনসিডার কৰিম যত সাপোজ ধৰি লোৱা এটা কি ইউনিফর্ম ম্যাগনেটিক ফিল্ড আছে আৰু সেই ইউনিফর্ম ম্যাগনেটিক ফিল্ড থকা জায়গাটোত মই এডাল ওয়্যাৰ লম বা সিম্পলি ক'বলৈ গ'লে মই কি লম এডাল কন্ডাক্টৰ লম এডাল কারেন্ট কেৰিং মই কন্ডাক্টৰ লম আৰু সেই কন্ডাক্টৰ ডালৰ মাজেদি ডেফিনেটলি সাম এমাউন্ট অফ কারেন্ট সাপোজ কি হৈ আছে ফ্লো হৈ আছে নাও ডিউ টু দিস আমি ইয়াতো এটা কি পাম এই যোনডাল আমাৰ কারেন্ট কেৰিং ওয়্যাৰ বা যোনডাল আমাৰ কারেন্ট কেৰিং কন্ডাক্টৰ সেই কন্ডাক্টৰ ডালো এটা কি পাব ম্যাগনেটিক ফোর্স পাব আৰু সেই ফোর্সটো মই এতিয়া উলিয়াবলৈ গৈ আছো ঠিক আছে মানে আজিৰ পৰা মনত ৰাখিবা যে ম্যাগনেটিক ফোর্স বুলি ক'লে দুটা আছে সেইকাৰণে প্ৰথম মনত ৰাখিব লাগিব যে ম্যাগনেটিক ফোর্সটো মই মুভিং চাৰ্জৰ কাৰণে কৰিব গৈ আছো নে এডাল কারেন্ট কেৰিং ওয়্যাৰৰ কাৰণে কৰিব গৈ আছো ঠিক আছে সো হেডিংটো দিয়া আছে যে ম্যাগনেটিক ফোর্স অন এ কারেন্ট কেৰিং কন্ডাক্টৰ আৰু সেই যোনডাল কারেন্ট কেৰিং কন্ডাক্টৰ ক'ত প্লেস কৰিব লাগিব ইউনিফর্ম ম্যাগনেটিক ফিল্ডত আমি প্লেস কৰিব লাগিব এটা ফার্স্ট আহিব ইয়াৰ ডায়াগ্ৰামটো সো ডায়াগ্ৰামটো আকি মই বাকি গোটেইখিনি কথা মই ধুনিয়াকৈ লিখি দিম এটা ডায়াগ্ৰামটো আকিব যাওঁতে আগৰ নিচিনাই আমি ইয়াৰ x y আৰু z কোঅৰ্ডিনেট আমি লৈ লম ঠিক আছে সো এটো মই আকি লম সাপোজ এনেকৈ আকিছো সো দিস ইজ আवर x axis this one is our y axis আৰু z axis টো 3D চাবলৈ গ'লে কেনেকৈ থাকিব এনেকৈ থাকিব হয় না নহয় 3D যোনটো আমাৰ z axis এটো এনেকৈ থাকিব বাট ইয়াত যেতিয়া মই দেখুৱাবলৈ যাম ইয়াত মই অবভিয়াসলি ইয়াক এনেকৈ দেখুৱাব লাগিম আৰু নেলাগিব আলটিমেটলি ইট ইজ এ 3D system so x axis y axis and z axis ঠিক আছে ওকে এতিয়া মই কি কৰিম ফার্স্ট অফ অল ইয়াত অৰিজিনটো মই দেখুৱাই দিম সো অৰিজিন এখিনি থাকিব গম পাইছে দিস ইজ দা লোকেশন অফ দা অৰিজিন আৰু প্ৰথম ইয়াত মোক লাগিব যে ম্যাগনেটিক ফিল্ডটো কোন ফালে আছে সো আমি ইমাজিন কৰি লৈছো ইয়াত যোনটো ইউনিফর্ম ম্যাগনেটিক ফিল্ড এই ম্যাগনেটিক ফিল্ডটো সাপোজ কাৰ ফালে আছে পজিটিভ z এক্সিসৰ ফালে আছে এই কাৰণে তুমি এনেকৈ ইয়াতে দেখুৱাই দিয়া এটো মই গ্ৰীণ কালাৰ দি দেখুৱাইছো সো দিস ইজ আवर ইউনিফর্ম ম্যাগনেটিক ফিল্ড B ভেক্টৰ এটো আমাৰ কি ইউনিফর্ম ম্যাগনেটিক ফিল্ড B ভেক্টৰ হৈ গল এতিয়া মই নেক্সট এডাল ওয়্যাৰ লম এডাল কারেন্ট কেৰিং কন্ডাক্টৰ লম এই যে কন্ডাক্টৰ কেনেকৈ প্লেস কৰিম সবতকৈ ইম্পৰ্টেন্ট সো সেই যোনডাল কন্ডাক্টৰ আমি ইয়াত কনসিডাৰ কৰিম সেই কন্ডাক্টৰ ডাল মই এলং দা z এক্সিস লম মানে কন্ডাক্টৰ ডাল কেনেকৈ আছে এলং z এক্সিস আছে আৰু এনেকুৱাকৈ মই সেই কন্ডাক্টৰ ডাল প্লেস কৰিম তাতে কন্ডাক্টৰ ডাল তাৰ ডেফিনেটলি এটা কি থাকিব লেন্থ থাকিব সাপোজ এটো হৈছে আমাৰ লেন্থ অফ দ্যাট কন্ডাক্টৰ আৰু সেডাল মই এনেকুৱাকৈ z এক্সিসত ৰাখিম যে এই কন্ডাক্টৰ ডালৰ সেন্টাৰ পইণ্টটো আমাৰ এই কোঅৰ্ডিনেট সিস্টেমটো ক'ত থাকে সেন্টাৰ পইণ্টত থাকে মানে হেতু আকিবৰ কাৰণে ফার্স্ট অফ অল মই এটা কাম কৰিব লাগিব এই যোনডাল আমাৰ z এক্সিস আছে ইয়াত আমি দেখা পাই আছো কোনটো পজিটিভ z ইয়াৰ আমি নেগেটিভ z টো অকমান আকি দেখুৱাই দিব লাগিব ঠিক আছে এই কাৰণে এফালে মই নেগেটিভ z টো আকি দেখুৱাইছো বাট যাতে মই কনফিউজ নোহোৱা এই কাৰণে নেগেটিভ z টো মই অকমান ডটেড লাইন দি মই এনেকৈ আকি দেখুৱাইছো এতিয়া মই ইয়াত কি ৰাখিম এই আমাৰ z এক্সিস ডালত হেডাল কারেন্ট কেৰিং মই ওয়্যাৰ লম বেছি মোটা নলম খুব মিহি লম বাট মিহি লম যদিও তাৰ এটা কি থাকিব এৰিয়া অফ ক্ৰস সেকশন থাকিবই আৰু হেডাল মই এখিনিতে এনেকৈ কনসিডাৰ কৰিছো চা এনেকৈ পাতলা এডাল মিহি বহুত বেছি মোটা নহয় এনেকৈ মই এডাল ওয়্যাৰ লৈছো আৰু এই ওয়্যাৰ ডাল চোন কেনেকৈ আছে এলং দা
z axis আছে so this is my wire this is my wire বুজি পাইছা সবে this is my wire আৰু এই ৱায়াৰডালৰ এটা লেন্থ আছে এই ৱায়াৰডালৰ যোনটো লেন্থ সেই লেন্থটো মই l বুলি ধৰি লৈছো suppose the length of this wire is l এই ৱায়াৰডালৰ যোনটো লেন্থ কিমান কনসিডাৰ কৰি লৈছো l কনসিডাৰ কৰি লৈছো বুজি পালা এতিয়া এই ৱায়াৰডালৰ মাজত ডেফিনেটলি কাৰেন্ট ফ্লো হ'ব লাগিব এটা মই ইমাজিন কৰি লৈছো এই ৱায়াৰডালৰ মাজত যোনটো কাৰেন্ট হেতু সাপোজ এনেকে আহি আছে মানে কাৰ ফালে আহি আছে পজিটিভ জেডৰ ফালে আহি আছে হেকাৰণে মই আৰামত কাৰেন্টটো এনেকে আই কাৰেন্টটো সাপোজ এই ফালে এনেকে গৈ আছে বুলি মই দেখুৱাই দিছো সো দিস ইজ দা ডাইৰেকশন অফ হোৱাট ইলেক্ট্ৰিক কাৰেন্ট মানে এটা কি হৈ গল মোৰ ওচৰত এটা কাৰেন্ট কেৰিং ৱায়াৰ আছে আৰু সেই কাৰেন্ট কেৰিং ৱায়াৰডাল মই ক'ত প্লেস কৰিলো ইউনিফৰ্ম ম্যাগনেটিক ফিল্ড থকা জায়গা এটাত প্লেস কৰিলো নাও এতিয়া মই কি উলিয়াব গৈ আছো এই যোনডাল মোৰ কাৰেন্ট কেৰিং ৱায়াৰ আছে এই কাৰেন্ট কেৰিং ৱায়াৰডালে কিমান এমাউন্ট অফ ম্যাগনেটিক ফোর্স পাবো সেইটো আমি ক্যালকুলেট কৰিব গৈ আছো ঠিক আছে বুজি পাইছা এতিয়া ডিৰাইভেশনটো কৰিবৰ কাৰণে ইয়াতে আমি এটা এজাম্পশন লম এখিনলৈকে সবৰে হৈছে হল এখিনলৈকে আমাৰ বেসিক ডায়াগ্ৰামটো আছিলে এতিয়া মই ইয়াত এটা এজাম্পশন লবই লাগিব আৰু সেই এজাম্পশনটো কি এজাম্পশনটো হল এই যে মই দীঘল যে কন্ডাক্টৰডাল ললো এই যোনডাল মই কাৰেন্ট কেৰিং ৱায়াৰ ললো তাৰ কমপ্লিট লেন্থ কিমান আছিল l এটা ইয়াৰে এটা মই স্মল পোৰশন কনসিডাৰ কৰিম yes ইয়াৰে এটা মই স্মল পোৰশন বা টেকনিক্যালি ক'বলৈ গলে ইয়াৰে এটা মই স্মল এলিমেন্ট এটা মই কনসিডাৰ কৰিম আৰু সেই এলিমেন্টটো মই ক'ত কনসিডাৰ কৰিম এই অৰিজিনৰ ওচৰত মই কনসিডাৰ কৰিম দা কোনোবাই খুদিব পাৰে স্যাৰ আপুনি অৰিজিন নলয় হা সেই এলিমেন্টটো আমিতো ইয়াতো কনসিডাৰ কৰিব পাৰো obviously যিকোনো জায়গাত আছে এলিমেন্টটো কাৰণ এনেকুৱা সৰু সৰু কিছুমান এলিমেন্ট লগ হৈ মই কি পাইছো এই কাৰেন্ট কেৰিং ৱায়াৰডাল পাইছো বাট ডায়াগ্ৰামটো অকন দেখাৰটো অলপ ধুনীয়া হ'ব লাগিব সেইকাৰণে আমি ক'ত লম সেই স্মল এলিমেন্টটো তাৰ চেণ্টাৰত আৰু কেনেকৈ দেখুৱাই দিম এইখিনিতে এইটো এটা তাৰ স্মল এলিমেন্ট ইয়াৰ পৰা ইয়ালে এইখিনি আছে বুলি মই ধৰি লৈছো এইকন এইটো এটা আমাৰ স্মল এলিমেন্ট মই কনসিডাৰ কৰি লৈছো আৰু এই যোনটো স্মল এলিমেন্ট মই কনসিডাৰ কৰিলো ইয়াক মই কি নাম দিছো dl এতিয়া আমি জানো এই যে আমি ইয়াত যে এলিমেন্ট বিলাক যে কনসিডাৰ কৰো কি এটা কি ভেক্টৰিকেল হয় মানে dl এটা কি ভেক্টৰ কোৱান্টিটি সো হেকাৰণে ওপৰত কি দিব লাগিব এৰো মাৰ্ক দিব লাগিব এতিয়া নেক্সট তোমালোকৰ ডাউটটো আহিব যে স্যাৰ dl ৰ ডাইৰেকশনটো কেনেকুৱা হ'ব কি হ'ব ক'ব পাৰিবা সো dl ৰ ডাইৰেকশনটো সদায় কাৰ সৈতে সেম হয় এই ৱায়াৰডালত কাৰেন্টৰ যোনটো ডাইৰেকশন আছে হেকাৰণে এই যোনটো dl ভেক্টৰ যোনটো স্মল এলিমেন্ট আমি লৈছো তাৰ ডাইৰেকশনটো কাৰেন্টৰ সৈতে সেম থাকিব সো দ্যাট মিন্স তাৰ ডাইৰেকশনটো কি হ'ব along the positive z axis হ'ব সো আকৌ ডায়াগ্ৰাম ধুনীয়াকৈ আঁকি লোৱাচোন সো ইয়াতে আমি কিছুমান কথা লগতে লিখি যাম let us consider তোমালোকে লিখি যাবা let us consider a current carrying wire L let us consider a current carrying wire L in which I is the amount of current and it is placed in the presence of uniform magnetic field B vector in x direction ধুনীয়াকে মই ইয়াৰ স্টাৰ্টিংটো কৰি দিলো যে কি আছে মই এটা কাৰেন্ট কেৰিং কন্ডাক্টৰ লৈছো l লেন্থৰ তাৰ মাজেদি I এমাউন্ট অফ কাৰেন্ট গৈ আছে আৰু এই ৱায়াৰডাল মই ক'ত ৰাখিছো ইউনিফৰ্ম ম্যাগনেটিক ফিল্ড থকা এটা জায়গাত ৰাখিছো য'ত ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো কেনেকৈ আছে আমাৰ x এক্সিছৰ ফালে আছে নেক্সট আমি কি কনসিডাৰ কৰিম নাও let ইয়াতে মই স্মল n বুলি কিবা এটা কনসিডাৰ কৰিম দেই তা স্মল n টো কি আমি বুজিব লাগিব let small n is the number of free electrons e minus মানে কি electrons এটো n টো কি বুজাই আছে is the number of free electrons present per unit
volume of the wire. So a small n to most important বস্তু. Next আমি ইয়াত কিবা এটা assume কৰি দিলো কি small n কিবা এটা assume কৰি লৈছো আৰু small n to কি small n is the number of free electrons present per unit volume of this wire. হল বুজি পালা? Next ইয়াতে আমি আৰু এটা বস্তু আমি জানোৱে হেতু হৈছে মই ডায়াগ্ৰামতে দেখুৱাই দিম এই wire ডালৰ লেন্থ কিমান লোৱা হৈছে L আৰু wire ডালৰ লেন্থ L লৈছো মানে এই wire ডালৰ এটা ক্ৰস সেকশনাল এৰিয়াও আছে নে নাই আছে অলপ হলো wire ডাল কি মোটা হয় তাৰ এটা ক্ৰস সেকশনাল এৰিয়া আছে এই wire ডালৰ ক্ৰস সেকশনাল এৰিয়াটো মই এই বুলি ইমাজিন কৰিলো হল তোমালোকে এটা কাম কৰিবা এইখিনি লিখাৰ পাছত তোমালোকে এই ইয়াতে লিখি দিবা একেলগে যে L কি length of the wire আৰু A কি area of cross section area of cross section of the wire area of cross section of the wire হৈ গল সো ইমানখিনি লিখিলে আমাৰ ডেৰিভেশনটো কাৰণে যি দৰকাৰী বস্তু আছে সব ইয়াতে আমাৰ ইনক্লুড হৈ গল ঠিক আছে ওকে এতিয়া আমি কি কৰিম চোৱা ইয়াত আমাৰ মেইন ডায়াগ্ৰামটো আহি গল এতিয়া আমি তাৰ পিছৰ যিখিনি ক্যালকুলেশন মই এফালে কৰি দিম তোমালোকে ভালকৈ অবজাৰ্ভ কৰা সো ইয়াত আমি যোনটো n লৈছিলো স্মল লেটাৰ n হা সো স্মল লেটাৰ n টো কি আছিল নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেন্ট পাৰ ইউনিট ভলিউম অফ দা wire এতিয়া মই উলিয়াব গৈ আছো যে এই যোনটো মোৰ ইয়াত এটা স্মল এলিমেন্ট আছিল নে নাই হল এতিয়া মই উলিয়াব গৈ আছো যে এই যোনটো স্মল এলিমেন্ট dl ইয়াৰ ভিতৰত কিমানটা ফ্ৰী ইলেক্ট্ৰনছ আছে ভালদৰে বুজিবা স্মল n টো আছিলে নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰনছ প্ৰেজেন্ট পাৰ ইউনিট ভলিউম অফ দা wire এতিয়া মোক কি লাগে এতিয়া মোক লাগে now total number of free electrons present in the small element dl is এটা কি উলিয়াব গৈ আছো বুজিব চেষ্টা কৰা এতিয়া মই উলিয়াব গৈ আছো এই যোনটো মোৰ স্মল এলিমেন্ট dl আছে সো এই পোরশনটোত আমি কিমানটা ইলেক্ট্ৰন আছে ধৰি ললো এই টোটাল নাম্বাৰ অফ ইলেক্ট্ৰনটোক মই ক্যাপিটাল n দি ৰিপ্ৰেজেন্ট কৰিছো ঠিক আছে সো ক্যাপিটাল n হৈ গল যে এইখিনি ভিতৰত যিমানটা ইলেক্ট্ৰন আছে এতিয়া আমি ক্যাপিটাল n টো কেনেকৈ উলিয়াম সো ক্যাপিটাল n হ'ব স্মল n ইনটু ভলিউম of that small element হবনে নহয় ভালকৈ বুজিব চেষ্টা কৰা মানে আমি কি কৰিলো স্মল n টো কি আছিল নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰনছ পাৰ ইউনিট ভলিউম এতিয়া নাম্বাৰ অফ ইলেক্ট্ৰনছ পাৰ ইউনিট ভলিউমৰ লগত মই কত উলিয়াব গৈ আছো এই জায়গাটো উলিয়াব গৈ আছো সো এই জায়গাটোৰ যদি মই ভলিউমটো মাল্টিপ্লাই কৰি দিও তেতিয়া আমি কি পাই যাম এই জায়গাটো টোটাল কিমানটা ইলেক্ট্ৰন আছে আৰু হেতু আমাৰ কি আমি ক্যাপিটাল n বুলি কৈছো হল সো দ্যাট মিন্স ক্যাপিটাল n কি হৈ যাব সো ক্যাপিটাল n হৈ যাব স্মল n ইনটু এতিয়া মোক কোৱাচোন এই যোনটো ইয়াত স্মল এলিমেন্ট dl আছে এইখন জায়গা ভলিউম কিমান হ'ব সো ইয়াৰ এৰিয়া অফ ক্ৰস সেকশন a ইনটু ইয়াৰ কি লেন্থ dl সো এটো হৈ যাব a ইনটু হোৱাট dl আৰু এটোক মই দি দিম ইকুৱেশন নম্বৰ 1 বুজি পাইছা এখিনলৈকে এতিয়া আমি কি কৰিম চোৱা এখিনলৈকে আমি বস্তুখিনি অলপ সজাই ললো হল আৰু ইয়াত আমি ইকুৱেশন 1 ত আমি কিবা এটা ক্যাপিটাল n আমি পাই গলো হল এতিয়া আমি কি কৰিম নাও the amount of magnetic force in one electron is এটা এই পইণ্টটো সো মই বেলেগ কালাৰ দি জানি বুজি কৈছো এখিনলৈকে আমি ক্যালকুলেট কৰিলো এতিয়া আমি কি ক্যালকুলেট কৰিব গৈ আছো চোৱা এই যে মই ডায়াগ্ৰামটো যে আঁকিছো ইয়াত কারেন্ট ফ্লো হৈ আছে মানে ইয়াত তো ডেফিনেটলি কি থাকিব ফ্ৰী ইলেক্ট্ৰনছ থাকিব আৰু ফ্ৰী ইলেক্ট্ৰন বুলি ক'লেও কি আলটিমেটলি কি হৈ যায় চাৰ্জে হয় এতিয়া মই উলিয়াব গৈ আছো যে ইয়াত থকা এই ওয়াইডলত থকা এটা ইলেক্ট্ৰনে কিমান ফোর্স পাব সো ডেফিনেটলি ইলেক্ট্ৰনটো মুভ কৰি আছে নাই সো হিউটো ফোর্স পাব এতিয়া মই উলিয়াম হেতু যে কি নাও the amount of magnetic force in one electron is আমি এতিয়া অকল এটা ইলেক্ট্ৰনৰ ওপৰত ফোর্স উলিয়াব গৈ আছো সো তাৰ কাৰণে ফৰ্মুলাটো কোনটো ইউজ কৰিম কোৱা যোনটো আমি লাষ্ট ক্লাস কৰিছিলো কি আছিল F equals to QVB sin theta
হল বাট এতিয়া আমি যেহেতু গোটেইখিনি বস্তু ভেক্টৰিকেলি কৰিছো এতিয়া আমি যোনটো ফৰ্মুলা আমি কেনেকৈ লিখিম ভেক্টৰিকেলি লিখিম কিন্তু এতিয়া ডাউট লাগিব মই যেতিয়া ফৰ্মুলাটো লিখি দিম কাৰণ আমি এতিয়া ফৰ্চটোক স্মল f বুলি লিখিম কিয় লিখিম কৈ আছো এতিয়া আমি যোনটো ফৰ্চ এইটো কাৰ ওপৰত উলিয়াইছো অকল এটা সিঙ্গল ইলেক্ট্ৰনৰ ওপৰত উলিয়াই আছো সেইকাৰণে আমি ফৰ্চটো কি নাম দিছো স্মল f আৰু ইয়াক মই কেপিটেল f লৈ কনভাৰ্ট কৰিম বাট অলপ পিছত তোমালোকে গম পাবা এটা স্মল f vector will be equals to formula কি আসলে বেসিক ফর্মুলা তো q into what v cross b এটা আমাৰ বেসিক স্ট্যান্ডার্ড ফর্মুলা আসলে কিন্তু এটা এই ফর্মুলাটো আমি আমাৰ মতে লিখিম মানে এতিয়া যোনটো আমাৰ চাৰ্জ হেতু কি ইয়াত থকা এটা ইলেক্ট্ৰন আৰু আমি সবেই জানো ইলেক্ট্ৰনৰ চাৰ্জ কি -e হে কাৰণে প্ৰথম চেঞ্জটো কি হ'ব এই যোনটো আমাৰ ইয়াত q আসলে সো q জায়গাত মই কি লিখিম -e লিখিম বুজি পালা নেক্সট এতিয়া যোনটো আমি ইয়াত ভেলোসিটি লিখিম হেতু কাৰ ভেলোসিটি ইলেক্ট্ৰনৰ ভেলোসিটি আৰু যাক মই ড্ৰিফট ভেলোসিটি বুলি কওঁ হে কাৰণে এই v জায়গাত আমি কি লিখি দিম vd লিখি দিম বুজি পালানে আৰু এটোক দি দিম মই ইকুৱেচন নম্বৰ 2 এটো হৈ গল আমাৰ ইকুৱেচন নম্বৰ 2 ফাইন ক্লিয়াৰ হৈছে সবৰে ওকে এতিয়া এই যোনটো আমাৰ ইকুৱেচন নম্বৰ 2 পৰা মই ফোৰ্স কাৰ পাই আছো এটা ইলেক্ট্ৰনৰ পাই আছো এতিয়া মই নেক্সট ক্যালকুলেট কৰিব গৈ আছো যে এই যোনটো মোৰ ইয়াত স্মল পোৰ্শন আছিলে এই স্মল পোৰ্শনটোৱে কিমানটা ফোৰ্স পাই আছে কেনেকৈ উলিয়াম চিন্তা কৰাচোন চোৱা ভালদৰে মন কৰা যি কোনো এটা ইলেক্ট্ৰনৰ ওপৰত ফোৰ্স কিমান ইমানখিনি এতিয়া প্ৰথম মই উলিয়াম যে এই পোৰ্শনটোত কিমানটা ইলেক্ট্ৰন আছে আমি গম পাই গলো এই পোৰ্শনটোত কিমানটা ইলেক্ট্ৰন আছে ক্যাপিটেল n টা ইলেক্ট্ৰন আছে এতিয়া এটা ইলেক্ট্ৰনে ফোৰ্স কিমান পাইছে এটো পাইছে এটা ইলেক্ট্ৰনে ফোৰ্স পাই আছে স্মল f এতিয়া মই স্মল f ৰ লগত যদি মই ক্যাপিটেল n মাল্টিপ্লাই কৰি দিও মই কি পাম এই পোৰ্শনত থকা ইলেক্ট্ৰন কিটাই পোৱা ফোৰ্স আৰু এই পোৰ্শনত থকা ইলেক্ট্ৰন কিটাই পোৱা ফোৰ্স মানে এই পোৰ্শনটোৱে পোৱা ফোৰ্সটো হ'ব নে নহয় সো বুজি পালানে সো দ্যাট মিন্স এতিয়া মই লিখিম ইয়াৰ পিছত now the amount of force on that small element will be so কি হৈ যাব ক'ব পাৰিবা এটোক আমি এতিয়া কি বুলি কম f বুলি কম হয়নে চোৱা এতিয়া আমি f বুলি নকওঁ এতিয়া আমি ফোৰ্সটোক df বুলি কম কৈ আছো কিয় কৈ আছো মই ধুনিয়াকৈ বুজাই দিম চোৱা এতিয়া আমি ইয়াত যোনটো ডায়াগ্ৰাম আমি লৈছো এফালে ডাকমান ডায়াগ্ৰামটো মন কৰিবা ইয়াত আছে এতিয়া চোৱা আমি গোটেই ওয়াইডালৰ কাৰণে কৰা নাই কিয়া আমি কাৰ কাৰণে ফোৰ্স দিয়াব গৈ আছো এই ওয়াইডালৰ এটা স্মল এলিমেন্ট সো এইখিনি জায়গাত ফোৰ্সটো দিয়াব গৈ আছো বাট মোৰ এইমটো কি মই গোটেই ওয়াইডালৰ কাৰণে ফোৰ্স দিয়াব লাগে মানে মই বস্তুখিনি একদম স্টেপ বাই স্টেপ কৰিছো প্ৰথম কৰিছো এটা ইলেক্ট্ৰনৰ কাৰণে সেই কাৰণে মই দিলো কি স্মল f তাৰ পৰা স্টেপ বাই স্টেপ ডাঙৰ হৈছো নেক্সট মই কি কৰিলো এই জায়গাখিনিত এই dl যোনটো স্মল পোৰ্শন তাত যিমানখিনি ইলেক্ট্ৰন আছে কিমানখিনিৰ কাৰণে ফোৰ্স উলিয়াম আৰু হেতুক মই কি বুলি কম ডেল্টা f ভেক্টৰ বুলি কম আৰু তাৰ পৰা গ্ৰেজুৱেলি 1 বাই 1 মই এই গোটেই ডালৰ কাৰণে কৰিম এতিয়া আমাৰ এটো কি হৈ যাব এই যোনটো ফোৰ্স আমি কেনেকৈ লিখিব পাৰিম this is nothing but এটা কাৰণে ফোৰ্স আছিল এটো এটা আমি কাৰ কাৰণে উলিয়াম এই পোৰ্শনটোৰ কাৰণে তাত কিমানটা ইলেক্ট্ৰন আছিল ক্যাপিটেল n টা সো কি কৰিব লাগিব capital N into small f now this can be written as capital N into ব্ৰেকেটৰ ভিতৰত ব্ৰেকেটটো আমি এটো স্কয়াৰ হেৰি বেলেগ টাইপৰ এটা ব্ৰেকেট দিব লাগিব এনেকুৱা এটা ব্ৰেকেট দিলো ইয়াত আহিব -e into vd vector cross কি b vector bracket close আৰু ইয়াক তুমি দি দিয়া ইকুৱেচন নম্বৰ 3 হৈছে এখিনলৈকে পাতিলো এতিয়া আমি কি কৰিম চোৱা ইয়াৰ পিছৰ স্টেপটো এই যোনটো আমি ইকুৱেচন 3 ইয়াত পাইছিলো মই আকৰবাৰ লিখি লওঁ কি পাইছিলো কোৱেচন ইকুৱেচন 3 ডেল্টা f vector will be equals to কি আছিল ক্ৰস b এটো আছিল নে নাই সো ব্ৰেকেটটো দিব লাগিব না ফৰ্মুলা আমাৰ এটো আছিল ঠিক আছে এতিয়া চোৱা এই ফৰ্মুলাটোৰ পৰা আমি আৰু এটা কনসেপ্ট আমি ইয়াত ইউজ কৰিম কেনেকৈ ইউজ কৰিম ভালকে চাই লোৱা এতিয়া এটোক আমি অকনমান আকৌ ৰিএৰেঞ্জ কৰিম কেনেকৈ ৰিএৰেঞ্জ কৰিম মাইনাস n টো একদম আগত লৈ গুছি আহিলো ঠিক আছে আৰু এফালে মই ক্যাপিটেল N into e ৰাখিলো ঠিক আৰু এইফালে আমাৰ vd ভেক্টৰ
আৰু ক্ৰছ বি ভেক্টৰ এটো আমি সেপাৰেট কে ৰাখি দিলো এটা এইখিনিতে আমি কিবা এটা চ্যাপ্টাৰ 1 ৰ কনসেপ্ট আমি ইউজ কৰিম ভালদৰে মন কৰা আমি চ্যাপ্টাৰ 1 ত এটা বেসিক প্ৰপাৰ্টি পাইছিলো কোয়ান্টাইজেশন অফ চাৰ্জ মনত আছে yes এটা কোয়ান্টাইজেশন অফ চাৰ্জৰ ফৰ্মুলাটো কি আছিল q equals to what n into e where n কি হ'ব পাৰে any and ultimately any কি integer মানে plus minus 1 plus minus 2 এনেকে আমাৰ n ৰ ভ্যালুটো আমি গৈ থাকো ঠিক আছে এতিয়া এই ফৰ্মুলাটোৰ লগত ইয়াৰ কিবা লিংক আছে নেকি চোৱাচোন সো মানে এই ফৰ্মুলাটো কি মিন কৰিছিলে যে এমাউন্ট অফ চাৰ্জ সদায় কাৰ সৈতে ইকুৱেল হ'ব হে চাৰ্জ কিমানটা আছে ইনটু তাৰ লগত আমি বেসিক যোনটো চাৰ্জৰ ম্যাগনিটিউড আমি এটো মাল্টিপ্লাই কৰিছিলো এতিয়া ইয়াটো সেই প্যাটাৰ্নটো মিলি আছে নে নাই সো দ্যাট মিন্স ইয়াৰ পিছৰ স্টেপটোত মই কি লিখিব পাৰিম মই লিখি দিম তোমালোকে কবা বুজি পাইছা নে নাই মাইনাস সাইনটো আছে নিজৰ জায়গাত সো n into e মানে আলটিমেটলি আমি সাম এমাউন্ট অফ চাৰ্জ পাম ইয়াটো কি আছে n into e খালি এটো কি ক্যাপিটাল N আমি কিয় লিখিছো তাৰ এটা কাৰণ আছে ক্যাপিটাল N লিখাৰ কাৰণ এইটোৱে যে এতিয়া আমি অকল এই পোৰশনটোৰ কথা চিন্তা কৰি আছো সো দ্যাট মিন্স এতিয়া আমি যোনখিনি চাৰ্জ পাম বিকজ ফৰ্মুলা কি আছিল q equals to ne মানে এতিয়া মই যোনখিনি চাৰ্জ পাম কোনটো জায়গাত পাম এই গুটেই ওয়াইডলত পাম নে অকল এই পোৰশনটোত পাম অকল মই এই পোৰশনটোত পাম এতিয়া গুটেই ওয়াইডলৰ কাৰণে যদি মই চাৰ্জ q লিখো তাৰ এটা স্মল পোৰশন অফ চাৰ্জ কি হৈ যাব dq বুজি পালানে দ্যাট মিন্স আমি এতিয়া আমাৰ যোনটো ফৰ্মুলা আছে এই ফৰ্মুলাটোত মাইনাস সাইনটো ইয়াত থাকিলেই সো এই n ৰ জায়গাত মই কি লিখিম dq লিখিম dq ইনটু এফালে কি আছে vd ক্ৰস b এটো যেনেকে আছে আমি তেনেকে এটো এনেকে ইয়াতে ৰাখি দিম ক্লিয়াৰ হ'ল এতিয়া এটো তুমি দি দিয়া ইকুৱেচন নম্বৰ 4 এটো হৈ গল আমাৰ ইকুৱেচন নম্বৰ 4 বুজি পালা ক্লিয়াৰ হৈছে তাৰ পিছত আৰু এটা নতুন কনসেপ্ট আহিব now according to the concept of drift velocity of electron এতিয়া আমি এটা কনসেপ্ট ইয়াত ইউজ কৰিম কাৰণ মতে according to the concept of drift velocity of electron মই ডাইৰেক্ট লিখিম তোমালোকে আকৌ মোক কবা তো লিখিব পাৰি নে নোৱাৰি চোৱা আমি এনেকে লিখিব নোৱাৰিম নে vd vector will be equals to minus of dl vector by dt vector বহুতৰ ডাউট লাগিব সেটো কেনেকে হ'ল মই বুজাই আছো চোৱা সো প্ৰথম কথা যে ভেলোসিটি কেনেকে উলিয়াই বা স্পিড কেনেকে উলিয়াই speed equals to distance divided by time বা velocity equals to what displacement divided by time বা simply এনেকে বুজি লোৱা যে আমি এবিলা ক্যালকুলাসৰ ফৰ্মুলাত আমি পাইছিলো যে v equals to কি আছিল ds by dt আছিল yes or no v equals to ds by dt বা কিছুমান এনেকেও লিখিব পাৰে v equals to dx by dt yes or no ডিপেন্ড কৰিব তুমি ডিসপ্লেসমেন্টটো sd ৰিপ্ৰেজেন্ট কৰিছা নে xd ৰিপ্ৰেজেন্ট কৰিছা হল আৰু যদি আমি ভেক্টৰিক্যালি লিখিব যাও সিম্পলি ইয়াৰ ওপৰত এৰো মাৰ্ক দিব লাগিব s ৰ ওপৰত এৰো মাৰ্ক বা ইয়াৰ ওপৰত এৰো মাৰ্ক ইয়াত কি x ৰ ওপৰত এৰো মাৰ্ক তো হেতু ফালৰ পৰা বাৰু ঠিকই আছে আমি ইয়াত যোনটো বস্তু কৰিছো আমাৰ দুটো কনসেপ্টটো এপ্লাই হ'ব কেনেকে হ'ব ইয়াৰ মাজে যদি কারেন্ট গৈ আছে মানে কি ইলেক্ট্ৰন মুভ কৰিব লাগিব আৰু ইলেক্ট্ৰন যোনটো ভেলোসিটিত যায় হেতুৱে কি আমাৰ ড্ৰিফ্ট ভেলোসিটি অফ ইলেক্ট্ৰন এটা ধৰি লোৱা ইলেক্ট্ৰন আলটিমেটলি গুটেই ওয়াইডলৰ মাজেদি গৈ আছে ধৰা এটো সাইডৰ পৰা এটোলে আহি আছে মই উল্টা কৈছো কাৰণ কারেন্ট এফালে আছে মানে কি হ'ব ইলেক্ট্ৰন এফালৰ পৰা এফালে যাব লাগিব কাৰণ কারেন্ট আছে এফালে মানে এনেকে বুজা ইলেক্ট্ৰন বিলাক এই সাইডটোৰ পৰা কি এটো সাইডলৈ গৈ আছে এটা ইলেক্ট্ৰন বিলাক যে পাৰ হৈ গৈছে উইথ ড্ৰিফ্ট ভেলোসিটি ই টোটাল কিমান ডিসটেন্স কভাৰ কৰিছে l ডিসটেন্স কভাৰ কৰিছে মানে আমি এই কনসেপ্টটোৰ পৰা এনেকে লিখিব নোৱাৰিম নে এই মাত্ৰ যে আমি লিখিছিলো যে v equals to ds by dt so that means according to our diagram v d লিখিব লাগিব because drift velocity will be equals to what dl by কি হৈ যাব dt কি কৈছো বুজি পাইছা তো কি হ'ব লাগে v d equals to dl by dt হ'ব লাগে এখিনলৈকে সব ঠিকই আছে তো ডাউটটো কত লাগিল যে স্যাৰ আগত মাইনাস সাইনটো কিয় দিলে বাকি ঠিকই আছিল কিন্তু আগত মাইনাস সাইনটো কিয় আহিল এটো ভালদৰে বুজা যে এই মাইনাস সাইনটো এই কাৰণে আহিছে যে velocity directionৰ লগত dl ৰ directionটো উল্টা হৈ আছে আমাৰ যোনটো ইলেক্ট্ৰনৰ যোনটো velocity that is the drift velocity তাৰ লগত কি হৈ আছে আমাৰ
ইলেক্ট্ৰনৰ মানে আমাৰ যোনটো ডিএল তাৰ ডিৰেকশ্যনটো উল্টা হৈ আছে ভালদৰে মন কৰা ডিএলৰ ডিৰেকশ্যনটো কোনফালে আছে এফালে আছে কাৰণ মই কৈছিলো ৱায়াৰডালত কাৰেণ্ট যোনফালে থাকে সেইফালে কি থাকিব ডিএলৰ ডিৰেকশ্যন থাকিব সো ডিএলৰ ডিৰেকশ্যন আছে এফালে বাট ইলেক্ট্ৰনবিলাক কোনফালে গৈ আছে যদি কাৰেণ্ট এফালে আহিব ইলেক্ট্ৰন মুভ কৰিব কোনফালে এইটো সাইডে মানে ড্ৰিপ ভেলোচিটি ডিৰেকশ্যন কোনফালে আছে এইটো সাইডে আছে মানে ভিডি ডিৰেকশ্যন আছে এইটো সাইডে বা ডিএলৰ ডিৰেকশ্যন কোনফালে আছে তললে উল্টা হৈ আছে না নাই সো সেই উল্টা কনসেপ্টটো বুজাবৰ কাৰণে ইয়াত কি আহিছে এই মাইনাস সাইনটো আহিছে কি কলো বুজি পালানে সো এটুক দি দিম আমি ইকুৱেশ্যন নম্বৰ কি 5 এটো হৈ গল আমাৰ ইকুৱেশ্যন নম্বৰ 5 বুজি পাইছা এইখিনিলৈকে এতিয়া আমি কি কৰিম now putting the value of equation 5 in equation 4 এতিয়া আমি আমাৰ ডেৰিভেশনটো লাষ্টৰ ফালে আহি পাইছো আৰু এতিয়া আমি কি কৰিম সেই ইকুৱেশ্যন 5 ৰ vd ভ্যালুটো আমি ইকুৱেশ্যন 4 ত আমাৰ vd আছে নাই আমি তাত পুট কৰি দিম সো তাৰ কাৰণে এটা কাম কৰো মই এবাৰ ইকুৱেশ্যনটো আকৌ লিখি লওঁ আমি কি পাইছিলো df vector will be equals to dq into কি আছিলে vd vector cross b vector এটো আছিলে এতিয়া এই যোনটো ইকুৱেশ্যন এই ইকুৱেশ্যনটোৰ যত আমি কি পাইছো vd পাইছো vd জায়গাত আমি ফৰ্মুলা লিখি দিব লাগিব সো কি পাইছিলো vd জায়গাত কো পাৰিবা minus of what dl vector by dt vector আৰু এফালে ক্ৰস প্ৰডাক্ট কি আছে b অলৰেডি নিজৰ জায়গাত আছে এতিয়া আমি ইয়াৰ পিছত কি কৰিম চোৱা এতিয়াটো কি হৈ গল মাইনাস মাইনাস প্লাস সো df vector will be equals to এটা কাম কৰো এটোটো প্লাস হৈ গল dq নিজৰ জায়গাত আছে এই যোনটো আমাৰ dt আছিলে মই dt ক বাহিৰত লৈ গুছি আহো সো এটো হৈ গল আমাৰ কি dt ইয়াত কি থাকিব dl vector cross b vector তাৰ পিছৰ স্টেপটো চোৱা কি হ'ব এতিয়া তোমালোকে নিশ্চয় গম পাইছা এটো কি হ'ব কোৱাচোন dq by dt এটো কি হৈ যাব কারেন্ট I because rate of flow of charge is called current মানে dq by dt জায়গাত আমি কি লিখিব পাৰিম I লিখিব পাৰিম আৰু এফালে কি থাকিলে dl vector cross what b vector এখিনলৈকে সবৰে হৈছে নে এতিয়া এই যোনটো আমি ফোর্স পালো এটো কিন্তু আমাৰ আনসাৰ নহয় দেই ইয়াত আমি যোনটো ফৰ্মুলা পালো যে df will be equals to I into cross product of dl vector cross magnetic field হেতু আমি কাৰ কাৰণে পাই আছো এটো বস্তু আমি পাই আছো এই ডায়াগ্ৰামটোত এইখিনিতে মোৰ যোনটো স্মল এলিমেন্ট dl আছে ই পোৱা ফোর্সটো আমি উলিয়াই দিলো কিন্তু আমাক কি লাগে আমাক এই গুটেই ওয়্যাৰডালৰ কাৰণে আমাক ম্যাগনেটিক ফোর্স লাগে সো দ্যাট মিন্স তাৰ কাৰণে মই কি কৰিব লাগিব এই যোনটো আমি ফৰ্মুলা পালো ইয়াক আমি কি কৰিম এতিয়া ইন্টিগ্ৰেট কৰিম ঠিক আছে ইয়াক আমি কি কৰিম ইন্টিগ্ৰেট কৰিম সো এখিনলৈকে কৰাৰ পিছত নেক্সট আমি লিখিম এখিনলৈকে আমাৰ হৈ গল এতিয়া আমি লিখিম now এটা কাম কৰা ইয়াক কিবা এটা ইকুৱেশ্যন দি দিব পাৰা সাপোজ দিস ইজ ইকুৱেশ্যন নম্বৰ 8 এতিয়া আমি লিখিম now to get the total amount of force on the wire having length L we need to integrate equation A এটা আমি ইকুৱেশ্যন এক ইন্টিগ্ৰেট কৰিব লাগিব সো দ্যাট মিন্স ইকুৱেশ্যন এক ইন্টিগ্ৰেট কৰা মানে আমি ইয়াৰ পৰা কি পাই যাম টোটাল ফোর্স পাই যাম সো দ্যাট মিন্স টোটাল ফোর্স F vector will be equals to integrate কৰিম কাক integrate df আমি df ক integrate কৰিম and what is the value of df I into what dl cross b vector এতিয়া আমাৰ এই ক্যালকুলেশনটোত I টো কি কনস্ট্যান্ট হয় কাৰণ ফিক্সড এমাউন্ট অফ বা কনস্ট্যান্ট এমাউন্ট অফ কারেন্ট ওয়াইডাল দি গৈ আছে এতিয়া আমি কেনেকৈ লিখিম F vector will be equals to I টো থাকিল ইয়াত হল এই যোনটো ইন্টিগ্ৰেশনটো মই ভিতৰত সোমুৱাই দিম ইন্টিগ্ৰেশন dl ক্রস কি b হৈ যাব এনেকৈ আমি লিখিব পাৰো এতিয়া dl ক ইন্টিগ্ৰেট কৰা মানে dl টো কি আছিল আমাৰ যোনডাল ওয়্যাৰ আছিল এই ওয়্যাৰডালৰ এটা স্মল পোর্শন আছিল কি dl
ইয়াক ইন্টিগ্ৰেট কৰা মানে আমি কমপ্লিট যোনডাল ৱায়াৰ আমি সেইডাল পাই যাম আৰু কমপ্লিট ৱায়াৰডালৰ লেন্থ কিমান L so that means integration dl কৰা মানে আমি ফাইনালি এটা ফৰ্মুলা কি পাই যাম f will be equals to I থাকিব নিজৰ জায়গাত আৰু এফালে কি হৈ গল L cross B so this is the final formula এইটো চোৱা এটো আমি সেকেন্ড টাইপৰ যোনটো ম্যাগনেটিক ফোর্স আমি পাই গলো and according to this formula f vector equals to I into what L cross B মানে ইয়াত আমি ক্রস প্রডাক্ট কাৰ কৰি আছো এই এলিমেন্ট ডালৰ ওয়্যাৰ ডালৰ লগত কি ম্যাগনেটিক ফিল্ডৰ আমি ক্রস প্রডাক্ট কৰি আছো এটা বহুতে প্ৰশ্ন কৰিব স্যাৰ বি ডাইৰেকশনটো কোনফালে আছে আমি গম পাও এল ৰ ডাইৰেকশন কোনফালে হ'ব এটা শর্টকাট ট্ৰিক শিকাই দিছো কারেন্টৰ যোনটো ডাইৰেকশন হেতুৱে তোমালোকে এল ৰ ডাইৰেকশন বুলি ধৰি লবা কি কলো বুজি পালানে মই লিখি লওঁ মানে লিখি দিও বুজিবলৈ সুবিধা হ'ব the direction of L vector is the same with the current এটো সদায় মন ৰাখিবা L vector যোনটো ডাইৰেকশন হ'ব হেতু কাৰ হৈতে সেম হ'ব হেতু কারেন্টৰ ডাইৰেকশনৰ হৈতে সদায় সেম হ'ব ঠিক আছে এটা এই যোনটো আমি ফৰ্মুলা ইয়াত লিখিলো বা এই যোনটো আমি ফৰ্মুলা পালো এই গুটেই ডিৰাইভেশনটো মই কেনেকৈ কৰিছিলো ভেক্টৰিকেলি কৰিছিলো এই গুটেই ডিৰাইভেশনটো মই আলটিমেটলি ভেক্টৰিকেলি কৰিছো কাৰণ ভেক্টৰিকেলি কৰোতে ইয়াৰ লগত বহুত কিছুমান কনসেপ্টটো ক্লিয়াৰ হৈ যায় আমাৰ কনফিডেন্সটো আহি যায় হৈ গল কিন্তু আমি যেতিয়া নিউমেৰিকেল বিলাক কৰিম ইন ফিউচাৰ হা তেতিয়া দেখিবা নিউমেৰিকেল কৰোতে কিন্তু ইয়াৰ আমি কোনটো ফৰ্ম লম আমি ইয়াৰ স্কেলাৰ ফৰ্মটো লম আমি দুইটা ফৰ্ম আমি মুখস্থ ৰাখিব লাগিব এটো হৈ গল ভেক্টৰিকেলি কাৰেক্ট আৰু ইয়াৰ স্কেলাৰ ফৰ্মটো কেনেকুৱা হৈ যাব ক'ব পাৰিবা নিশ্চয় f equals to কি হৈ যাব এটো ক্রস প্রডাক্টত পৰি আছে so it becomes ILB sin theta এইটো ফৰ্মুলা ILB sin theta বুজি পাইছানে so এইটো ফৰ্মুলাও কারেক্ট আৰু এইটো ফৰ্মুলাও কারেক্ট এতিয়া স্কেলাৰ ফৰ্মত আমি যেতিয়াই গুছি গলো ইয়াৰ পৰা এতিয়া আকৌ কি আহিব কেটামান স্পেশাল কেস আহিব এতিয়া আমি সেই স্পেশাল কেস কিটালে যাম বাট সেই স্পেশাল কেস কিটা যোৱাৰ আগতে মই চাই লওঁ এই ফোর্সৰ ডাইৰেকশনটো কেনেকুৱা হ'ব yes এটা ফোর্সৰ ডাইৰেকশন কেনেকুৱা হ'ব সো যদি আমি এই হিচাপে যদি আমি চাও কি গম পাম ইট ইজ দা ক্রস প্রডাক্ট অফ হোৱাট L vector and B vector মানে আমি L ৰ লগত B আমি কি রাইট হ্যান্ড থাম্ব রুল ইউজ কৰিব লাগিব আৰু অকন আগতে কৈছিলো L ৰ ডাইৰেকশনটো কাৰ হৈতে সেম হ'ব কারেন্টৰ হৈতে সেম হ'ব সো দ্যাট মিন্স আমি আগতে ইয়া ডায়াগ্ৰামটো চাই লওঁ এটো আমাৰ ডায়াগ্ৰাম দেখা পাইছানে এটো আমাৰ ডায়াগ্ৰাম মানে তুমি বস্তুটো অলপ 3D চিন্তা কৰি লোৱা কেনেকৈ আছে ম্যাগনেটিক ফিল্ড আছে এফালে হৈ গল আৰু এই ডায়াগ্ৰামটোৰ মতে ভালকৈ অবজাৰ্ভ কৰিবা দেই এই ডায়াগ্ৰামটোৰ মতে আমাৰ এটো x এক্সিস x ৰ ফালে কি আছে ম্যাগনেটিক ফিল্ড কারেন্টটো কোন ফালে আছে কারেন্টটো z ৰ ফালে আছে সো দিস ইজ x এক্সিস এটো কি y এক্সিস এটো কি z এক্সিস এটা অ্যাকর্ডিং টু দিস ডায়াগ্ৰাম নিজে ভিজুয়ালাইজ কৰা এফালে আমাৰ x আছে x ৰ ফালে আমাৰ ম্যাগনেটিক ফিল্ড আছে এফালে আমাৰ কি আছে কারেন্ট আছে এফালে আমাৰ কি আছে কারেন্ট মানে কি L ৰ ডাইৰেকশনো এফালে এটা প্ৰথম মই যোনটো ওল্ডেষ্ট টেকনিক হেতু মতে যাও যোনটো আমি কি কৰিছিলো ৰাইট হ্যান্ড থাম্ব রুল ইউজ কৰিছিলো এটা ফৰ্মুলাটো কি হৈ আছে L cross B যোনটো আমি ফৰ্মুলা পাইছিলো ভেক্টৰ ফৰ্মত মই এবাৰ লিখি দেখুৱাইছো কি পাইছিলো ফৰ্মুলাটো ভেক্টৰ ফৰ্মত f vector will be equals to কি আছিল I into L cross B L cross B এতিয়া চোৱা ইয়াৰ মতে L টো কোনফালে আছে এফালে আছে আৰু আমি রাইট হ্যান্ড থাম্ব রুলৰ মতে এটো আমি কি কৰিব লাগিব সদায় L ৰ ফালে লব লাগিব মানে Z ৰ ফালে আছে এটো আমি এনেকে ললো হৈ গল এনেকে আমি ললো B কোনফালে আছে ম্যাগনেটিক ফিল্ড এফালে আছে B আছে এটো সাইডে এফালে আছে সো হাতটো আমি এনেকে ঘুৰাম থাম্ব কোনফালে আছে ওপৰ ফালে আছে মানে এই ডায়াগ্ৰামটো যোনটো আমাৰ ফোর্স যোনটো আমাৰ ম্যাগনেটিক ফোর্স তাৰ ডাইৰেকশন কোনফালে হ'ব তাৰ ডাইৰেকশনটো এলং z এক্সিস এই ফালে হ'ব এটা কাম কৰা একদম স্টাৰ্টিংত যোনটো ডায়াগ্ৰাম আঁকিছিলা সেই ডায়াগ্ৰামটোত তোমালোকে ফোর্সটো এনেকে দেখুৱাই দিব লাগিব হৈ গল এটো এটা আমাৰ বেসিক টেকনিক আছিল আৰু এটা টেকনিক আছে হেই তোমালোকে গম পোৱা কি আছিল ফ্লেমিংস লেফট হ্যান্ড রুল যোনটো আমি লাস্ট ক্লাসত আমি শিকিছিলো যেতিয়া আমি ইয়াৰ আগৰ যোনটো ফোর্স আমি হেতু পঢ়িছিলো আৰু ফ্লেমিংস লেফট হ্যান্ড রুল মানে কি আছিল ফাদাৰ মদাৰ এন্ড চাইল্ড ফাদাৰ মিন্স ফোর্স mother is magnetic field and child is what current আৰু ইয়াতো কারেন্টৰ ডাইৰেকশন ডাইৰেক্টলি আছে হৈ গল এতিয়া এই ডায়াগ্ৰামটো যদি আমি মিলাব যাও যদি আমাৰ এই ডায়াগ্ৰামটো আছে
ইয়াত যদি আমি মিলাব যাওঁ কেনেকে মিলাম চোৱাচোন তোমালোকে সো এটো x axis এটো y axis z টো কোনফালে আছে এফালে আছে মানে আমি এনেকে ধৰিম নে নধৰিম চোৱা বুজি পালা সো দিস ইজ ফাদাৰ দিস ইজ মাদাৰ দিস ইজ ম্যাগনেটিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড কোনফালে আছে x ৰ ফালে আছে কারেন্টটো কোনফালে আছে তোমালোকৰ ফালে আছে along z axis এটো কারেন্ট হল নে নাই সো ফাদাৰ ইজ what ফোর্স মানে ফোর্স থাকিব কোনফালে ওপৰলে সো যদিও মই তোমালোকক এনেকে শিকাই দিছো বাট সদায় মই এটো এডভাইস কৰিম এটো ইউজ কৰাতকে ডাইৰেক্টলি ফ্লেমিংছ লেফট হ্যান্ড ৰুলত গুছি যাবা তেতিয়া তোমালোকে আৰামত ইয়াৰ আনসাৰটো উলিয়াব পাৰিবা সো ক্লিয়াৰ হৈ গল সো আমি কি শিকিলো আমি ডিৰেকশনটো শিকিলো যে আমি ইয়াত যোনটো ফৰ্মুলা আমি গৈ ফাইনালি পালো ভেক্টৰ ফৰ্মত সো ইয়াৰ পৰা আমি গম পাই গলো যে ইয়াৰ ডিৰেকশন উলিয়াবলৈ আমি কি ইউজ কৰিম ফ্লেমিংছ লেফট হ্যান্ড ৰুল আমি ইউজ কৰিম যত থাম্বে দিব আমাৰ ফোর্সৰ ডিৰেকশন এটো ফিংগাৰে আমাক কি দিব ম্যাগনেটিক ফিল্ডৰ ডিৰেকশন আৰু এটো ফিংগাৰে আমাক কি দি আছে কারেন্টৰ ডিৰেকশন যোনটো আই কারেন্টৰ ডিৰেকশন হৈ গল এতিয়া আমি নেক্সট পঢ়িব গৈ আছো আমি ইয়াৰ স্কেলাৰ ফৰ্মৰ যোনটো আমি ফৰ্মুলা পালো এইটো সো এই ফৰ্মুলাটোৰ পৰা আমি কি কৰিম আমি কেটেমান স্পেশাল কেস এতিয়া উলিয়াই দিম ওয়ান বাই ওয়ান সো আমি প্ৰথম স্পেশাল কেসটো লাইছো সো ফার্স্ট স্পেশাল কেসটো হল সোৱা নাম্বাৰ 1 সো কোনটো লম কোৱা ফার্স্ট স্পেশাল কেস থিটা সাপোজ ডাইৰেক্ট মই 90 লৈ লৈছো সৰি প্ৰথম মই 0 লম 0 লৈছো সো sin 0 কিমান 0 যদি থিটা আমি 0 লওঁ আলটিমেটলি ফোর্স কিমান পাব 0 সো হোৱাট ডাজ ইট মিন সো ভালদৰে বুজা যে ফোর্স আমি যেনে মানে যি কোনো কন্ডিশনত আমি ফোর্স না পাও কন্ডিশনটো কি থিটা 0 মিন্স হোৱাট যোনফালে ম্যাগনেটিক ফিল্ড আছে যদি কারেন্টটো হেফালে গৈ থাকে সাপোজ এনেকুৱা হৈ গল যে along this x axis এটো আমাৰ x axis আৰু x axis ৰ ফালে কি হৈ আছে সাপোজ আমাৰ ম্যাগনেটিক ফিল্ড আছে এনেকে আছে ধৰি লোৱা এটো আমাৰ y axis আছে আৰু এটো আমাৰ কি z axis আছে বুলি ধৰা এতিয়া মই কি কৰিলো আমাৰ যোনডাল কারেন্ট কেৰিং ওয়্যাৰ কেনেকে লৈছো এনেকে লৈছো এইডাল আমাৰ কারেন্ট কেৰিং ওয়্যাৰ আৰু কারেন্ট কোনফালে গৈ আছে কারেন্টটো এফালে গৈ আছে হৈ গল মানে এটো আমাৰ I কারেন্টৰ ডিৰেকশন সো দ্যাট মিন্স L ৰ ডিৰেকশন কোনফালে হ'ব এফালে হ'ব সো যদি এনেকুৱা ধৰণৰ কেস থাকে সো দ্যাট মিন্স যোনফালে ম্যাগনেটিক ফিল্ড আছে যদি কারেন্টটো হেতু ডিৰেকশনতে গৈ আছে তেতিয়া আমি ইয়াৰ কাৰণে কিবা ম্যাগনেটিক ফিল্ড পাম নে না পাও অৰ লগতে এড কৰিছো যদি থিটাটো 180 ডিগ্ৰী হয় যদি থিটা 180 ডিগ্ৰী হয় তেতিয়াও কিমান sin 180 কিমান 0 মানে তেতিয়া আমি ফোর্স কিমান পাম 0 দ্যাট মিন্স হোৱাট যদি বলে কারেন্টটো উল্টা সাইডেও গৈ থাকে মানে এনেকে ম্যাগনেটিক ফিল্ড আছে এফালে along x তুমি যোনডাল ওয়্যাৰ লৈছা তুমি যোনডাল কন্ডাক্টৰ লৈছা এনেকে লৈছা এটা কারেন্টটো বলে ম্যাগনেটিক ফিল্ডৰ ফালে এনেকে স্ট্ৰেইট গৈ আছে বা কোনোবা এটা কেছত কি হৈ আছে কারেন্টটো এনেকে আহি আছে মানে ম্যাগনেটিক ফিল্ডৰ লগত প্যাৰালেল কারেন্ট বা ম্যাগনেটিক ফিল্ডৰ লগত কি এন্টি প্যাৰালেল কারেন্ট ইন বোথ দিস কেसेस আমি আলটিমেটলি যোনটো ম্যাগনেটিক ফোর্স এটো কি পাম 0 পাম বুজি পালানে মানে ইয়াতো আমাৰ কি আহি গল ৰেস্ট্ৰিকশন আহি গল তুমি এডাল ওয়্যাৰ ললেই নহব তাক তুমি প্ৰপাৰ ওয়েট তুমি লব লাগিব এটো আমাৰ ফার্স্ট কেস এতিয়া আমি আহিছো ইয়াৰ সেকেন্ড কেস কি when theta equals to 90 ডিগ্ৰী তেতিয়া আমাৰ থিটা কি হ'ব 90 ডিগ্ৰী হ'ব সো থিটা 90 ডিগ্ৰী হ'ব মানে sin 90 কিমান 1 সো আলটিমেটলি ইয়াৰ ক্ষেত্ৰত আমি কি পাই যাম I L B সো এনেকুৱা এটা ফোর্স আমি পাই যাম যাক কি which is the maximum force আৰু এই ডেৰিভেশনটো কৰোতে মই যোনটো ডায়াগ্ৰাম আঁকিছিলো সেইটো মই কেনেকে লৈছো এই স্পেশাল কেসটোতে লৈছো যত মই জানি বুজি কেনেকে লৈছিলো x ৰ ফালে আমি কি লৈছিলো ম্যাগনেটিক ফিল্ড আৰু যোনডাল মই ওয়্যাৰ লৈছিলো কেনেকে লৈছিলো along z axis লৈছিলো মন পৰিছে একদম ষ্টাৰ্টিংত মই আকৌ দেখুৱাই থাকো ডায়াগ্ৰামটো নিজক মান ভিজুৱেলাইজ কৰা যে যোনটো আমাৰ ম্যাগনেটিক ফিল্ড কেনেকে লৈছিলো আমি পজিটিভ x আৰু যোনটো আমাৰ ওয়্যাৰ আছিলে কেনেকে লৈছিলো আমি এটোক আমি z axis ৰ ফালে লৈছিলো ক্লিয়াৰ হল মানে আমি অলৰেডি এই আগত যোনটো আমি ফৰ্মুলা আমি ডিৰাইভ কৰিলো সেইটো আমি তাৰ ম্যাক্সিমাম কেছৰ কাৰণে আমি লৈছো ঠিক আছে সো এই দুইটা স্পেশাল কেস তোমালোকে মন ৰাখিব লাগিব সো ক্লিয়াৰ হৈছে কাৰোবাৰ কিবা যদি সুধিব লগিয়া আছে সুধা যদি লিখি হয় না লিখি লোৱা